নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত আলোচনা কৰিম নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে। নালন্দা বিশ্ববিদ্যালয়। এই নালন্দা বিশ্ববিদ্যালয় হৈছে প্ৰাচীন ভাৰতৰ এটি বিশ্ব প্ৰসিদ্ধ আধ্যাত্মিক আৰু জ্ঞানৰ কেন্দ্ৰ। ই প্ৰাচীন যুগৰ আটাইতকৈ প্ৰসিদ্ধ বৌদ্ধ বিশ্ববিদ্যালয়ৰ এক অন্যতম আছিল। ইয়াৰ সম্পূৰ্ণ কাহিনী বহুতো পৰ্যায়ত ভিন্ন ভিন্নভাৱে বিভক্ত হৈ থকা দেখা যায়। এতিয়া আমি আপোনালোকৰ আগত অৱগত কৰিম নালন্দা বিশ্ববিদ্যালয়ৰ স্থাপনাৰ বিষয়ে। নালন্দা বিশ্ববিদ্যালয়খন প্ৰায় ৫ম শতিকাত অৰ্থাৎ ৪২৭ খ্ৰীষ্টাব্দৰ এই সময়ছোৱাতেই স্থাপিত হৈছিল বুলি জনা যায়। এই নালন্দা বিশ্ববিদ্যালয়ৰ স্থাপক আছিল গুপ্ত সাম্ৰাজ্যৰ শাসক কুমাৰগুপ্ত প্ৰথম অৰ্থাৎ প্ৰথম কুমাৰগুপ্ত বুলি জনা যায়। তেখেতেই এই নালন্দা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। এই নালন্দা বিশ্ববিদ্যালয়খন বৰ্তমান বিহাৰৰ নালন্দা জিলাতেই অৱস্থিত। নালন্দা বিশ্ববিদ্যালয় আছিল এক বিশেষ শিক্ষাৰ ক্ষেত্ৰ। নালন্দাত বৌদ্ধ ধৰ্ম, দৰ্শন, যুক্তিবিজ্ঞান, চিকিৎসা বিজ্ঞান, গণিত, জ্যোতিষবিদ্যা, ভাষাতত্ত্ব, সাহিত্য আৰু অন্যান্য বহুতো বিদ্যাৰ শিক্ষা প্ৰদান কৰা হৈছিল। শিক্ষাৰ্থী আৰু অধ্যাপক ইয়াত ভাৰতৰ লগতে চীন, কোৰিয়া, তিব্বত, ইণ্ডোনেছিয়া, জাপান আৰু অন্যান্য দেশৰ পৰা এই নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ শিক্ষাৰ্থী আহিছিল। বিখ্যাত চীনা ভ্ৰমণকাৰী হিউৱেন চাঙো এই নালন্দা বিশ্ববিদ্যালয়তেই ৭ম শতিকাত অধ্যয়ন কৰিবলৈ আহিছিল। এই নালন্দা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীটোলৈ যদি আমি মন কৰোঁ, নালন্দা বিশ্ববিদ্যালয়ৰ ধৰ্মগুঞ্জ, ৰত্নসাগৰ আৰু ৰত্নৰঞ্জক নামৰ বিশাল গ্ৰন্থসমূহ ইয়াত আছিল। ইয়াৰো উপৰি বহুতো লাখ লাখ পুথি এই নালন্দা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীটোত অৰ্থাৎ পুথিভঁৰালটোত সংগৃহীত হৈ থোৱা হৈছিল। এই নালন্দা বিশ্ববিদ্যালয়ৰ গাঁথনিটোৰ সম্পৰ্কে ক'বলৈ গ'লে সেই সময়ত দেখা গৈছিল যে প্ৰায় ৯টা ডাঙৰ কোঠাযুক্ত বিদ্যালয় এই নালন্দা বিশ্ববিদ্যালয়ত আছিল। ইয়াৰোপৰি ৮টা ডাঙৰ অট্টালিকা, ১০০জন শিক্ষকৰ কাৰণে ঘৰ আৰু ৩০টাকৈ শিক্ষাগৃহ ইয়াত আছিল। প্ৰায় ১০,০০০ শিক্ষাৰ্থী আৰু ২,০০০ শিক্ষকে ইয়াত বসবাস কৰিবলৈ সুবিধা প্ৰদান কৰি দিয়া হৈছিল। শিক্ষাৰ মান অত্যন্ত উচ্চ আছিল আৰু ভিতৰলৈ প্ৰৱেশৰ বাবে কঠোৰ পৰীক্ষা দিয়া হৈছিল। এই কঠোৰ পৰীক্ষাৰ জৰিয়তেহে এই নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ বিশেষ সুবিধা প্ৰদান কৰা হৈছিল। এই নালন্দা বিশ্ববিদ্যালয় কি কাৰণেনো ধ্বংস আৰু পতন হ'ল, আমি তাৰ বিষয়ে অকণমান জানো। প্ৰায় ১১৯৩ খ্ৰীষ্টাব্দত আফগান সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজী তেখেতে নালন্দা বিশ্ববিদ্যালয়ত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই আক্ৰমণত বিশ্ববিদ্যালয়টো তেখেতে জ্বলাই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। সেই নালন্দা বিশ্ববিদ্যালয়তে থকা বহুতো পুথি, মূল্যৱান পুথি লগতে মঠসমূহো জ্বলাই দিয়া হৈছিল। কোৱা হয় যে নালন্দাৰ গ্ৰন্থাগাৰসমূহ জ্বলিবলৈ ৩ দিনতকৈও অধিক সময় লৈছিল। অৰ্থাৎ ইমানেই তাত পুথি আছিল যে সেই পুথিসমূহ জ্বলি জ্বলি শেষ হ'বলৈ প্ৰায় ৩ দিনতকৈও বেছি সময় লাগিছিল। প্ৰায়
2010 চনত ভাৰত চৰকাৰে নালন্দা বিশ্ববিদ্যালয়খন পুনৰ স্থাপন কৰিবলৈ এখন আইন অনুমোদন কৰে আৰু 2014 চনত নালন্দা বিশ্ববিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰা হয়। এই নালন্দা বিশ্ববিদ্যালয় এটা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে পৰিচিত, য'ত বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকে অংশগ্ৰহণ কৰে। আমি যদি মন কৰোঁ, দেখা যায় যে নালন্দা বিশ্ববিদ্যালয়ৰ ঐতিহ্যৰ গুৰুত্ব সম্পৰ্কে এই নালন্দা বিশ্ববিদ্যালয় মাত্ৰ এটি শিক্ষা কেন্দ্ৰই নহয়, ভাৰতৰ প্ৰাচীন জ্ঞান, সংস্কৃতি, বৌদ্ধ চিন্তাধাৰা আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সম্প্ৰীতিৰ এক জ্যোতিষী আছিল। এই নালন্দা বিশ্ববিদ্যালয় শিক্ষা, সহিষ্ণুতা আৰু জ্ঞানৰ বিস্তাৰৰ এক দৃষ্টান্ত হিচাপে আজি সন্মানিত। আমি আজি এই নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে যে আলোচনা কৰিলোঁ, তাৰ পৰা আমি এটা শিক্ষাই ল'ব পাৰিম যে নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস এই ইতিহাসে আমাক কয় যে জ্ঞানেই এটা জাতিৰ শক্তি আৰু শিক্ষা। এই শিক্ষা আৰু জাতিৰ শক্তিটোক আমি কেন্দ্ৰ হিচাপে লৈ আমি আমাৰ সভ্যতাটোক সদায় ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে আজিলৈ আপোনালোক সকলোলৈকে ধন্যবাদ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে নালন্দা বিশ্ববিদ্যালয়ৰ সম্পৰ্কে কিছু পৰিমাণে হ'লেও আপোনালোকে আভাস পাবলৈ সক্ষম হ'ল। গতিকে সকলোলৈকে ধন্যবাদ।